কিন্তু লোকচানৰ সন্মুখীন দেখুৱাই মালিক পক্ষই ইতিমধ্যেই অংশ কৰি বিক্ৰী কৰাৰ পৰিকল্পনা যিটো কৰিছে আৰু ইতিমধ্যেই এই পৰিকল্পনা প্ৰায় হৈ গৈছে। গতিকে যদি চাহ বাগিচাই নাথাকে তেনেহ'লে অসমৰ যি পৰিচয় চহকী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। ডিব্ৰুগড় জিলাখনতে প্ৰায় ৩ শতাধিক চাহ বাগিচা আছে, শাখা আছে আৰু এই শাখাসমূহৰ আজি যি অধিৱেশন আছে আৰু এই অধিৱেশনতে মই ভাবোঁ এনেধৰণৰ বিষয়বিলাকো আপোনালোকে তথা অনাগত দিনত এই চাহ শিল্পটো জীয়াই থকাৰ ক্ষেত্ৰত আপোনালোকে যি অৰিহণা যোগাই আছে আৰু এই অৰিহণা অসমৰ যি পৰিচয় এই পৰিচয়টো বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব। আমি কিছুদিনৰ অসমীয়া হিচাপে মনত আচলতে যথেষ্ট কষ্ট দিয়ে। আপোনালোকে পুৱাৰ পৰা নিশালৈকে যি নিজৰ কৰ্মৰাজিৰ জৰিয়তে এই চাহ শিল্পটো ঠন ধৰি উঠাত যি ইয়াৰ মাজতেই তেনেধৰণৰ যদি বিদেশ ৰাষ্ট্ৰৰ পৰা যদি চাহ আহি আমাৰ অসমত কম দামতে যদি বিক্ৰী কৰাৰ যিটো আচলতে ব্যৱস্থা এই ভৱিষ্যতৰ দিনত অন্ধকাৰলৈ ঠেলি দিব বুলি আচলতে এক শংকা সকলোৱে আমি কৰি আহিছোঁ। আমাৰ অসমৰ কথা নকওঁ, ডিব্ৰুগড়লৈ দৈনিক কিমান বহিৰাজ্যৰ পৰা কণী আহে বা বহিৰাজ্যৰ পৰা মাছ আহে, সপ্তাহত আপোনালোকে আমদানি হয়। গতিকে আমাৰ যিসকল থলুৱা কিন্তু আমাৰ যিসমূহ স্থানীয় মাছ স্থানীয়ভাৱে যিসমূহ উৎপাদন হয় সেইসমূহ আমি প্ৰায় তেওঁলোকে লোকচানৰ সন্মুখীন হ'ব লগা হয়। তেনেধৰণে এসময়ত কিন্তু সেই চাহৰ ব্যৱস্থাটো যদি বিদেশ ৰাষ্ট্ৰৰ পৰা যদি চাহ আহি থাকে, গতিকে অসমৰ আশা কৰিম আপোনালোকৰ আজি এই অধিৱেশনত আচলতে এই বিষয়বস্তুসমূহ আপোনালোকে আলোচনা কৰি পৰৱৰ্তী দিনত কেনেধৰণে ঐক্যবদ্ধভাৱে যুঁজ দিব পাৰে বা এইসমূহে আচলতে মুনাফা লাভৰ কাৰণে যিসমূহ কৌশলেৰে বা তাৰ কাৰণেও আপোনালোকে হয়তো ইয়াত আলোচনাত স্থান পাব বুলি মই আশা কৰিছোঁ।